সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আপোনালোকক মই পুৱাই এটা গৰম খবৰ দিবলৈ ওলাইছো যে আজি আমাৰ ষ্টুডিওত আছে এনে এজন ব্যক্তি যিজন ব্যক্তি আসলতে আপোনালোকে পৰ্দাত খুব কমেই দেখা পাইছে পৰ্দাৰ পিছফালে থকা ব্যক্তি আৰু বৰটা পৰ্দাত ওলাবলৈ মন নকৰা বিধৰ ব্যক্তি তথাপিতো আজি মোৰ আসলতে তাগিদাতে আহি পুৱাই আমাৰ পুৱাৰ আড্ডাত উপস্থিত হৈছে জনপ্ৰিয় কোৰিওগ্ৰাফাৰ আৰু ক'বলৈ গ'লে পৰিচালক আৰু একেধাৰে বহুত কিবা কিবি আমাৰ সমীৰ বুঢ়াগোহাঁই ডাঙৰীয়া আজি আমাৰ পুৱাৰ আড্ডাত উপস্থিত হৈ গৈছে ইয়াৰ লগে লগে আপোনালোকৰ সন্মুখত সমীৰ বুঢ়াগোহাঁই ডাঙৰীয়া আৰু স্বাগতম জনাইছো সুপ্ৰভাত জনাইছো বহাগৰ অকমান শেষৰ পালে যদিও আছো তথাপিতো বহাগৰো শুভেচ্ছাটো জনাইছো ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো কেনেকুৱা লাগিছে ধন্যবাদ অংশুমান তুমি পুৱাৰ আড্ডালৈ মোক এনেকৈ আমন্ত্ৰণ কৰি অনাৰ বাবে নথৈ আনন্দিত আচলতে বহুত দিনৰ পৰ্দাৰ পিছত থকা মানুহটো আগলৈ অহা নাযায় আজি তুমি মাতিলা আহিলোঁ ভাল লাগিলে আৰু লগতে প্ৰাক চেনেলৰ সমূহ দৰ্শকক মই সমীৰ বুঢ়াগোহাঁয়ে দেৰিকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোক ইয়ালৈ এনেকৈ মাতি অনাৰ কাৰণে নথৈ আনন্দিত আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁলোকক ধন্যবাদ আচলতে সমীৰে বেছিভাগ সময় কেমেৰা বেক চাইডে থাকে কিন্তু এইবাৰ কিন্তু অলপ ব্যতিক্ৰম এটা হৈছে এইবাৰ অলপ ব্যতিক্ৰম এটা হৈছে এইবাৰ কেমেৰা ফ্ৰণ্টতো আহিছে তেখেত মই সেইটোও দেখুৱাম তেখেতলোকক ৰাইজক মই সেইটোও দেখুৱাম কিন্তু সমীৰদাৰ বিষয়ে অকণমান মই ৰাইজক কৈ ল'ব বিচাৰিছোঁ সমীৰদা মোৰ বোধহয় 20খনতকৈ অধিক চাগে চিনেমাৰ লগত জড়িত আপুনি এতিয়ালৈকে 20খনমান চিনেমাৰ অসমীয়া চিনেমাৰ কোৰিঅ'গ্ৰাফ কৰিছোঁ অসমীয়া নহয় খাচী চিনেমাও আছে তাৰ মাজতে 20খনমান চিনেমাত আপুনি এটা এৱাৰ্ডো এবাৰ পাইছিলে মোৰ মনত আছে কিবা এটা 2010ত ষ্টেট এৱাৰ্ড বেষ্ট কোৰিঅ'গ্ৰাফী জীৱন বাটৰ লগৰীৰ কাৰণে আচ্ছা খুব সুন্দৰ আৰু সেইবিলাক গীত আচলতে গীতৰ যোনবিলাক দৃশ্যাংশ মানুহৰ মনত এতিয়াও আছে গীতটো ধুনীয়াই আৰু মোৰো কিছুমান মনত আছে আৰু সমীৰদাক মই আচলতে লগ পাইছিলোঁ জিলমিল জোনাকত লগ পাইছিলোঁ সমীৰ আপোনাৰ এই চতিয়াৰ পৰা গুৱাহাটী এতিয়াতো গোটেই নৰ্থ ইষ্টে কভাৰ কৰিবলগীয়া হৈছে এই জাৰ্ণিটো ক'ত কেনেকৈ আৰম্ভ হৈছিলে এবাৰ ৰাইজে অকণমান কৈ দিব নেকি হয় এইটো বৰ দীঘলীয়া কাহিনী আৰু একেবাৰে পটককৈ শেষ কৰিব পৰা কাহিনী নহয় আচলতে মোৰ ঘৰ শোণিতপুৰ জিলাৰ চতিয়াৰ বেজৰহোলা বুলি এখন বহুত পিছপৰা ঠাই আৰু গাঁওখন বেজৰহোলা বুলি গাঁওখন মই তাতে জন্ম লৈছোঁ আৰু মোৰ প্ৰাইমেৰী স্কুলো তাতেই প্ৰথম বেজৰহোলাতে ষ্টাৰ্ট কৰিছোঁ তাৰপিছত চতিয়া হায়াৰ ছেকেণ্ডেৰী তাৰপিছত THP কলেজ এনেকৈ পঢ়া শুনা আৰম্ভ কৰিলোঁ একচুৱেলি মানে মোৰ নাটকৰ প্ৰতি বহুত মানে হেৰি আছিলে বিৰাট আগ্ৰহ আছিলে আগৰ পৰা গাঁৱত ফাংচনবিলাক পাতে নাটক কৰোঁ তাৰপিছত তেনেকৈ লাহে লাহে স্কুলত কৰা হ'লোঁ তাৰ কলেজ যাওঁতে কৰা হ'লোঁ তাৰপিছত বিভিন্ন কম্পিটিশ্যনবিলাক কৰা হ'লোঁ মানে নাটকৰ প্ৰতি বিৰাট আগ্ৰহী আৰু চবতকৈ অংশমান ইণ্টাৰেষ্টিং মই এইটো লাইনলৈ অহাৰ মেইন কাৰণ আকৌ মই মানে এক্টিঙৰ কাৰণে আহিছিলোঁ আচলতে আৰু চবতকৈ ইণ্টাৰেষ্টিং আৰু কি জানা মানে আচলতে মই হিৰো হ'বলৈ সকলোৰে মানে থাকে একদম মনত ফুৰি আহিছে মই হিৰো হ'ম এনেকৈ যাম আৰু নিজৰ ওপৰত বিৰাট কনফিডেঞ্চ নাটক কৰোঁ তাৰপিছত 92-93 একজেক্টলি মই চনটো পাহৰিছোঁ তাত জন্স মহলীয়াৰ দেৱৰ প্ৰতিঘাত বুলি এখন চিৰিয়েল ষ্টাৰ্ট হৈছিলে তাতে আৰু সেই চিৰিয়েলখনত মানে যতীন বৰা দেৱ আছিলে তেখেতে একদিনত তেখেতৰ মছপলি 2 নম্বৰ চিৰিয়েল আছিলে বিৰিণা পাঠৰ আঙঠি 1 নম্বৰ এখন মছপলি 2 নম্বৰ আছিলে সেই তাত আৰু তাতে এটা ৰোলত আমাৰ বাইদেউ দীপালী বুঢ়াগোহাঁই মানে এক্টিং কৰিছিলে তাৰপিছত বাইদেউৰ লগত আহোঁতে জন্স দাই মানে ক'লে যে তুমি পাৰিবা নেকি এটা ৰোল এটা আছে তুমি কৰিবলৈ আৰু মই বিৰাট মানে ইণ্টাৰেষ্টেড কৰাৰ লগে এনেও মানে ভাবি আছিলোঁ আৰু ক'ৰবাত মই 4 নম্বৰ এপিছ'ড তেতিয়া দূৰদৰ্শনত দিয়াৰ চিৰিয়েলখন 92 মানতে হ'ব তাৰপিছত 4 নম্বৰ এপিছ'ডটোত মই প্ৰথম মানে অভিনয় কৰিলোঁ জন্স দাই মানে প্ৰথমতে মোক ডাইলগখিনি দিব লাগে তই মাতচোন পাৰিবিনে নহয় মই একদম ফটাফট মাতি দিলোঁ যে তই পাৰিবি বোলে মোৰ প্ৰথম অভিনয় কৰিছোঁ মোৰ কো আৰ্টিষ্ট মানে আছিলে যতীন দাই আছিলে যতীন দাৰ লগত মই প্ৰথম শ্বট দিছোঁ তাৰমানে আচ্ছা মানে আৰম্ভণিটোৱে আচলতে ধামাকাৰ সৈতে হৈছে আৰু যতীন দাৰ নিচিনাকৈ ষ্টাৰ এজনৰ লগতে হৈছে আৰম্ভণি যতীন দাৰ লগতে মই প্ৰথম এক্টিং আৰম্ভ কৰিছিলোঁ
মানে চিৰিয়েলত প্ৰথম ষ্টেপ দিছিলোঁ তাৰপিছত খুব এক্সাইটেড আৰু মানে দিব কেতিয়া দিব কি কৰিব মানে হেৰি কৰি আছোঁ তেতিয়া ডাবিঙো হয় ডাবিঙো দিলোঁগৈ ডাবিং দিছোঁ যদিও মানে টিভিত ওলোৱাৰ কাৰণে বেছি এক্সাইটেড হৈ আছিলোঁ তাৰপিছত সৰু অকণমান মানে একদম সৰু ছিকুৱেঞ্চ এটা আৰু 4-5টামান ডাইলগ আছিলে তাৰপিছত যেতিয়া টিভিত ওলাল আৰু চবৰে মানে নিজৰ এটা হেৰি থাকেতো ইচ্ছা থাকে নিজকে দেখাৰ কেনেকুৱা দেখুৱা চবেই ভাল বুলিয়ে ভাবি থাকে চব নিজেই ধুনীয়াকৈ ওলাম যে টিভিত দেখিলোঁ লগে লগে মোৰ হিৰ' হোৱাৰ মানে একেবাৰে নাইকিয়া মানে তেতিয়াহে সপোনটো ভাগিছে এনেকুৱা নাই বুলি ভাবিছিলোঁ খুব ইণ্টাৰেষ্টিং মই বহুত কথা পাতিবলগীয়া আছে বহুত ৰসাল কথা ওলাই গৈ আছে আৰু আমি পাতিও গৈ থাকিম আৰু বহুত কথা পাতিবলগীয়া আছে কিন্তু পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছোঁ বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে সমীৰ বুঢ়াগোহাঁই ডাঙৰীয়া আৰু সমীৰ দাই আচলতে ৰসাল আৰম্ভণি এটা কৰিছে আৰু হিৰো হ'বলৈ আহি যেতিয়া টিভিত দেখা গ'ল যে তেতিয়াই মোৰ হিৰো হোৱাৰ ইচ্ছাটো বহুতখিনি কমি গ'ল আৰু তাৰপিছত কি হ'ল তাৰপিছতে আকৌ মনটো মৰিলে আৰু তেতিয়া বহুত আৰু যে এই নকৰোঁ নেকি এক্টিং তাৰপিছত আকৌ বেক হ'লোঁ বেক হৈ পঢ়া শুনা আকৌ আৰম্ভ কৰিলোঁ লাহে লাহে যেতিয়া BA পঢ়ি আছিলোঁ তেতিয়া আকৌ ইচ্ছাটো গ'ল যে নাই নাটক কিবা এটা কৰিব লাগে আৰু তেতিয়া মানে হৈছে কি ইফালে মনত আছে যে জনছদাহঁত আছে আৰু কিবা এটা ক'লে আৰু কৰি দিব আৰু গুৱাহাটী গ'লেগৈ চতিয়া বেক হ'লোঁ তাৰমানে তাৰপিছত আকৌ পঢ়া শুনা লাগিলোঁ তাৰপিছত 96ত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপিছতে আকৌ মন কৰিলোঁ যে নাই গুৱাহাটীলৈ যাওঁগৈ বাইদেউ ইয়াতে থাকিম গতিকে গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটী গুচি আহিতো বেলেগতো চিনাকি নাই কাৰণ মোৰ এইটো লাইনত তেনেকৈ কোনো ধৰণৰ বেকগ্ৰাউণ্ড নাছিল যিখিনি মানে কৰিছোঁ সেইখিনি ভগৱানৰ কৃপাত নিজে কৰাৰ নিচিনা তাৰ উপৰিও কেইজনমান ব্যক্তিৰ নাম নল'লে নহয় যেনেকৈ প্ৰয়াত জন্স মহলীয়াদেৱ তেখেতে মোক বহুত হেল্প কৰিছে এইটো ক্ষেত্ৰত অহাৰ ক্ষেত্ৰত প্ৰথম চিনাকি কৰি দিয়া মোৰ বাইদেউ দীপালী বুঢ়াগোহাঁই মোক বহুত হেল্প কৰিছে এইটো লাইনত অহাৰ ক্ষেত্ৰত আৰু পৰ্যায়ক্ৰমে মই কৈ যাম আৰু আচলতে মানে কাহিনী শেষ নহ'ব কাৰণ এইটো কাহিনী মই 90 চনৰ পৰা আৰম্ভ হৈ গৈছে 90 চনৰ পৰা আৰম্ভ হৈ গৈছে আৰু এতিয়া আমি 93 মান পাইছোঁগৈ নাই 96 পাইছোঁ 96 পাইছোঁ তাৰপিছত মই আহিলোঁ ইয়ালৈ আহি আকৌ জন্সদাৰ ওচৰতে গ'লোগৈ তাৰপিছত ক'লোঁ যে এনেকৈ দাদা মই আকৌ আহিছোঁ মোক কিবা এটা কৰক আপুনি ঘৰলৈ আকৌ ঘৰলৈ আহিছোঁ মোৰতো বেলেগ হেৰি নাই চিনাকি নাই জন্সদাই ক'লে এটা কাম কৰা ঠিক সেইখিনি সময়তে জিনি মহলীয়াই স্কুল খুলিছিলে গুৱাহাটী ডান্স একাডেমি তাৰপিছত জিনিয়ে তেতিয়া জন্সদাই ক'লে যে জিনিয়ে স্কুল এখন খুলিছে তুমি ইয়াতে এডমিশ্যনটো যদি লৈ লোৱা তেতিয়াহ'লে তোমাৰ সুবিধা হ'ব আৰু মানে মোৰ লগত টাচত থাকিব পাৰিবা কিবা কাম হ'লে তেতিয়া তুমি কৰিব পাৰিবা আৰু মই নাচৰ প্ৰতি মানে ইণ্টাৰেষ্টেড এই স্বৰ্গম বুলি চিৰিয়েল এখন দিছিলে লক্ষ্মী নাৰায়ণ ফিল্মছৰ কমল নাথ অসীম বৈশ্য এনেকৈ দূৰদৰ্শনত তেতিয়া হৈছিলে সেইখন চাই মানে কল্পনা কৰিছোঁ এনেকৈ নাচিব পৰা হ'লে টিভিত তেতিয়া ঘৰত টিভি চাওঁতো টিভিত মানে এখন আবেলি সময়ত দিছিলে তেতিয়া ভাবিছিলোঁ যে এইখন চাই পেলাই যদি এনেকৈ যদি নাচিব পৰা হ'লে ভাল লাগিলহেঁতেন তেনেকুৱা ধৰণৰ মন কিন্তু আৰু ক'ত আৰু হ'ব তেনেকুৱা ধৰণৰ মানে হেৰি এটা আছিলে মানসিকতা এটা আছিলে তাৰপিছত জিনি তাত এডমিশ্যন ল'লোঁ আৰু মোৰ প্ৰথম মানে মই আচলতে কোৰিঅ'গ্ৰাফি লাইনত অহাত মানে আৰু এটা আচৰিত কথা মই নিজেই ভাবোঁ তাৰমানে মই BA পঢ়ি থকালৈকে মোৰ নাচৰ লগত সম্বন্ধ একদম নাছিলে তাৰমানে নাচ বুলি ক'লে তাৰমানে মানে পিছুৱাই যোৱা মানুহ এজন আছিলে ইয়াত যদি নাচি থাকে আচলতে বহুত মানুহে আচলতে কোৰিঅ'গ্ৰাফাৰ বুলি ক'লে অকল নচা ব্যক্তিজনকে কোৰিঅ'গ্ৰাফি কৰা বুলি হয় নাচ শিকোৱাজনকে কোৰিঅ'গ্ৰাফ বুলি কোৱা এনেকুৱা এটা কনচেপ্ট আছে আচলতে লাহে লাহে ৰাইজে বুজি পোৱা হৈছে কোৰিঅ'গ্ৰাফাৰজনৰ ভূমিকা কি থাকে আচলতে কোৰিঅ'গ্ৰাফাৰজনেই গোটেই দৃশ্যাংশ থাকে তেওঁৰে মতেই হয় গোটেইখিনি যিয়ে নহওক সমীৰ দা যিহেতু আছে আৰু সমীৰ দাৰ শেহতীয়া যোনটো গান এইবাৰ ৰিলিজ হৈছে আমাৰ জানমণি গগৈ যিচুৰাজৰ জানমণি গগৈ তাত ময়ো অকণমান ওলাইছোঁ আৰু তাত কিন্তু সমীৰ দা ওলাইছে
আৰু ইয়াৰ লগে লগে সমীৰ দা যেহেতু আছে গানটোতো দেখুৱালোৱে গানৰ পিছতে এতিয়া আমাৰ অকণমান সময় হৈছে আকৌ চমু বিৰতি এটা লোৱাৰ বিৰতিৰ পিছত আকৌ কথা পাতিম দৰ্শক মণ্ডলী পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গ'লো এই আহি আছো বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে সমীৰ বুঢ়াগোহাঁই ডাঙৰীয়া আমি কাহিনী শুনি আছো আৰু বহুত ৰখাল কাহিনী ওলাই গৈ আছে সমীৰ দা এই গান অকল মই চিনেমাখিনি বাৰু অকণমান একাষৰীয়াকৈ থলো গান আপোনাৰ আপুনি বৰ্তমানলৈকে চাগে মনত ইমানখিনি বাৰু হিচাপ ৰখাটো দিগদাৰ তথাপিতো কিমান মান হ'ব আছে চিনেমা চিডি গান সব মিলাইছে এটা চিডি গৈছে নে মানে চিডি যুগ এটাও গৈছে সকলোবিলাক মিলাই 2000 মান গান কৰা ভালে বেয়া সব মিলাই আমি এইটো কল্পনাও কৰিব নোৱাৰোঁ আচলতে সমীৰদা যিমানবিলাক আচলতে কাৰিকৰী দিশতে হওক বা এই অভিনয় জগতৰ লগত যিমান দিনৰ পৰা জড়িত হৈ আছে আমি এইবিলাক কল্পনাই কৰিব নোৱাৰোঁ আৰু ইমান আচলতে ব্যস্ততাৰ মাজতো আপুনি যে ইয়ালৈ অকণমান আহি দেখুৱালে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ আহিবলগীয়া বা এনে কিবা ফিউচাৰ প্লেন কিবা আছে নেকি নতুন ৰাইজে নতুন কিবা আৰু আশা কৰিব পাৰেনে হয় মোৰ আহিব লগা চিনেমা এখন আছে 20% শ্বুটিং হৈ গৈছে চিনেমাখনৰ নাম ৰং তুমি মৰমৰ বুলি ষ্টৰি মোৰ স্ক্ৰিপ্ট ত্ৰিদীপ লাহন মিউজিক অজয় ফুকন এনেকৈ আমি আগবাঢ়িছোঁ বেকগ্ৰাউণ্ড মিউজিক পলাশ গগৈ তাৰপিছত বিষ্ণু খাৰঘৰীয়া দেৱ নিপন গোস্বামী দেৱ আমাৰ নৱাগতা কিশোৰ তাৰপিছত ত্ৰিদীপ লাহন এনেকৈ নৱাগতা চান্দিনী প্ৰিয়ম এনেকৈ লৈ পেলাই আমি চিনেমাখন ষ্টাৰ্ট কৰিছোঁ 20% শ্বুটিং হৈ গৈছে ত্ৰিদীপ লাহন যিহেতু আছে ত্ৰিদীপ লাহনৰ থাকিলেতো অলপ কথাটোবিলাক অলপ বেলেগেই হয় মানে এইটো ৰোমান্টিক কমেডি যিমানখিনি পাৰি চাওঁ মানে দৰ্শক মানে টিনেজাৰ দৰ্শকখিনি মানে টাৰ্গেট কৰিছোঁ তেওঁলোকে ভাল পোৱা হিচাপে ষ্টৰিটো আমি কৰিবলৈ চেষ্টা কৰিছোঁ চাওঁ কেনেকুৱা দৰ্শকে খুব সম্ভৱ ভালেই পাব লাগে তাকে চেষ্টা কৰিছোঁ তাৰপিছত চিৰিয়েল এখনৰো কথা বতৰা চলি আছে খুব সম্ভৱ হ'ব পাৰে কোনটো চেনেলত কি হ'ব এতিয়ালৈকে মানে তথাপিতো আমি আশা কৰিব পাৰোঁ যে আৰু বহুত ভাল ভাল মানে আচলতে আমাক কোৰিঅ'গ্ৰাফাৰে ধুনীয়াকৈ সজায় আমাক ধুনীয়াকৈ আমি চাব পৰাকৈ তেওঁ ৰেডি কৰি দিবই আমি অকল খাবহে লাগে যিয়ে নহওক সমীৰদা এই আৰু এটা গান আছিলে আপোনাৰ কাদম্বৰী হয় কাদম্বৰী চিনেমাখন মই এটাকেইটা গানেই কৰিছোঁ তাত নহয় এটা খুব জনপ্ৰিয় হৈছিলে তাত এটাকেইটা গানেই জনপ্ৰিয় হৈছিলে তাৰ ভিতৰত এটা গান বেছি জনপ্ৰিয় হৈছিলে আজি শনিবাৰ এইটো খুব মানে মনত কৰা গানৰ ভিতৰত এইটো মানে খুব জনপ্ৰিয় গীত এটা আছে আচলতে আমাৰ সময় কম আচলতে দেখুৱাবলগীয়া আছিলে এইকেইটা গীতো আপোনালোকক দেখুৱাবলগীয়া আছিলে কিন্তু আমাৰ সময় বহুত কম আৰু সমীৰদা যিহেতু আপুনি ইয়ালৈ আহিলে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আমি নতুন নতুন সদায় আশা কৰি আছোঁ আপোনাৰ পৰা আৰু আমাৰ আজি অনুষ্ঠান ইয়াতেই সামৰিব লাগিব আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ